কামৰূপৰ নগৰৰ পৰা টোপামাৰী হৈ সোণতলী সংযোগী পথত ৰাইজৰ বিৰম্বনা দলঙৰ অভাৱত দুডাল বাঁহৰ সাঁকুৰে খুপি খুপি পাৰ হ'ব লাগে ৰাইজে দলং ভাঙি যোৱাৰ পিছত এতিয়া এই বাঁহৰ সাঁকুৰে অঞ্চলটোৰে অহা যোৱা কৰা ৰাইজ আৰু শিক্ষাৰ্থীৰ একমাত্ৰ ভৰসা হৈ পৰিছে শীঘ্ৰে এখন পকী দলঙৰ নিৰ্মাণৰ দাবী জনাইছে ৰাইজে বছৰমান আগতে দলংখন দিছিল কাঠৰ দলং তাৰ 10 বছৰমান যোৱাৰ পিছত দলংখন ভাঙি গ'ল তাৰ পিছত 4-5 বছৰমান আমাৰ ইয়াত সেই কাঠৰ খুঁটিকেইটা চাই আছে সেই খুঁটিতে যেনিবা আমি বাঁহৰ সাঁকো এটা দিছিলোঁ বাঁহৰ সেই বাঁহ কাটি সেইটো যেতিয়া ভাঙি গ'ল তেতিয়া আৰু সেই 3-4 বছৰমান হ'ল এই এনেকৈ 2টা বা 3টা বাঁহ বান্ধি দি এনেকৈ আমি পাৰ হৈ আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলত গৈ আছে টোপামাৰীত বৃহত্তৰ অঞ্চলৰ সেই তাত বহুতকেইটা প্ৰতিষ্ঠান আছে বহুতকেইটা শিক্ষানুষ্ঠান আছে আমাৰ তাত এটা হস্পিটেল আছে তাৰপিছত আমাৰ সমবায়খন তাতে আছে আউটপোষ্ট এটা আছে আৰু কিছু কি যথেষ্ট অসুবিধা হৈছে বিৰাট অসুবিধা হৈছে এতিয়া মানে শুকাইছে পানী অহা সময়ত যেনিবা আমি এনেকৈ যাবই নোৱাৰি এইটো এটা বিৰাট ব্যস্ত ৰাস্তা